আজি জন কিটছৰ মৃত্যু হৈছিল 25 বছৰ, চেৰীৰ মৃত্যু হৈছিল 29 বছৰ, চিলড্ৰেন পাঠৰ 30 বছৰ মৃত্যু হৈছিল, আৰু কাফকাই ইমানখিনি কাম কৰি 40 বছৰ জীৱন সামৰিছিল। গতিকে তেওঁলোকেও সেইটো সুযোগ দিয়া নাই যুৱ লেখক কৰিব। গতিকে মই ভাবোঁ যে সাহিত্য বয়সৰ লগে লগে উত্তীৰ্ণ নহয়। কোনোবা এজন একেবাৰে য়াং কাফকাই সেই অমৰ উপন্যাস লিখি থৈ গৈছে, তেওঁ চেলীৰ কথা ক'লোঁ, কিটছৰ কথা ক'লোঁ। গতিকে বয়সে সাহিত্য উত্তীৰ্ণ নকৰে, সাহিত্য উত্তীৰ্ণ কৰে অভিজ্ঞতাৰ প্ৰতিভা। গতিকে মই কলিতা কথাত একমত যে যুৱ প্ৰজন্ম বুলি তেখেতসকলে বহুত কাম কৰিছেও, কাৰণ অলপতে দেখিলোঁ যে প্ৰায় 8% যুৱ লেখকক বা লেখিকাক তেওঁলোকে পুৰস্কৃত কৰিছে। কিন্তু নিজৰ যদি সেই পেশ্যন বা আৰ্ট নাথাকে আৰু নিজৰ যদি সেই প্ৰতিভা নাথাকে, মই নাভাবোঁ যে অকল পুৰস্কাৰ বা স্বীকৃতিয়ে প্ৰাথমিক স্বীকৃতিয়ে কিবা বিশেষ কাম কৰিব। কিন্তু অনুপ্ৰেৰণা যে দিয়ে এইটো কথা ঠিক, কিন্তু এই চাম লেখকৰ যাৰ আজি বয়স কম, মই দেখিছোঁ যে তেওঁলোকৰ কাৰণে সাহিত্য বিলাস নহয়, কিন্তু সেইটো ঠিক, তেওঁলোকৰ কাৰণে অস্তিত্ব ৰক্ষাৰ যুদ্ধৰ নিচিনা। গতিকে এই যে আজিকালি কৈ থকা হয় যে সাহিত্যৰ সংকট হৈছে, বহুতে কয় যে because you are dying of an art form, বা আনকি এলভি কাৰ্নেও কৈছিলে যে লিটাৰেচি ইজ ডেড। এই কথাটোৰ মাজত আপোনালোকে যে লিখি আছে, নতুন যুৱচামে লেখা আৰম্ভ কৰিছে, সেইটো কিন্তু বহুত ডাঙৰ কথা। গতিকে আজি বহুতে প্ৰশ্ন তোলে যে এই সমাজত সাহিত্যৰ প্ৰভাৱ কি। আজিতো ক্লাছিক্সৰ দিন শেষ হৈ গৈছে, আজি কোনেও টলষ্টয়, গৰ্কি বা মাৰ্ক টুৱেইনৰ কথা নকয়, বা তেওঁলোকৰ কোনো প্ৰভাৱ নাই জীৱনত, সমাজৰ ওপৰত কোনো প্ৰভাৱ নাই। মাৰ্ক টুৱেইন নপঢ়িলেও বা লছাৰ নপঢ়িলেও কিমান সাংঘাতিক বা তেওঁলোকে হেৰি লৈছে বুলি ক'ব পাৰি, বা আমাৰ নৱকান্ত বা নীলমণি ফুকন বা ফুলচুলেও কিমান প্ৰাসংগিক হৈ আছে তেওঁলোকৰ কাৰণে। কাৰণ আজি গুগলেই শিক্ষক, আজি জ্ঞান ভাণ্ডাৰ ইউটিউবে, সেইখিনিও মানুহে সাহিত্য চৰ্চাৰ কাৰণে বহুত আগবাঢ়ি গৈছে। বহুতে মই নিজে এখন বাতৰি কাকতৰ সম্পাদনা কৰোঁ, আপোনালোকে জানে চাগে, মই দেখিছোঁ যে কবিতা যিবোৰ আহিছে, বহুত কবিতা আহে, শ কবিতা আহে। মই দেখিছোঁ আমাৰ আচৰিত হ'ল ইমান মানে কবিতা লিখি আছে। কবিতাবিলাক দেখোঁ যে এইবোৰ আগৰে আন্দোলন, পুৰণা কবিতাবিলাকে নতুনকৈ লেখা নিচিনা হৈছে। কাৰোবাৰ নীলমণি ফুকনৰ সাংঘাতিক ধৰণৰ অনুকৰণ, কাৰোবাৰ নৱকান্তৰ অনুকৰণ, কাৰোবাৰ অনুপ তুলসীৰ অনুকৰণ আনকি। গতিকে নতুনকৈতো চিন্তা কৰিব লাগিব, নতুন পৰীক্ষা নিৰীক্ষা কৰিব লাগিব, নতুনকৈ ভাবিব লাগিব। এইটো মই কবিসকলৰ বা লেখকসকলৰ কথা ক'লোঁ, মই সমালোচকসকলৰ কথা আটাইতকৈ আচৰিত হ'লোঁ। তাতে যিবোৰ সাহিত্য বিচাৰ কাৰণে সমালোচনা আহে, আপোনালোকে আচৰিত হ'ব, বেছিভাগ সমালোচকেই সেই লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকা গিৰি বা ভোলানাথ দাসৰে থমকি গৈছে। এই যে আজিৰ চামে কি লিখিছে বা তাৰ আগৰ চামে কি লিখিছে, তেওঁলোকৰ কিন্তু মনৰ বিষ নাই। সমালোচক যদি ইমানেই নিষ্পৃহ হয়, তেতিয়াহ'লে সাহিত্যৰ উত্তৰণ কেনেকৈ দিব, লেখকৰ উত্তৰণ কেনেকৈ? এই দুটা কথা কিন্তু মোৰ চকুত পৰিছে। মই নিজেই এই তাৰ ভুক্তভোগী বুলি ক'ব পাৰে, মই নিজে প্ৰত্যক্ষদৰ্শী বুলি ক'ব পাৰে। কাৰণ ওলটাকে যদি আমি চাওঁ, বিপৰীত দিশৰ পৰা যদি আমি চাওঁ, আমি আচলতে কি লিখি আছোঁ, আমি কি লিখি আছোঁ, আমি কি কৈ আছোঁ। কাৰণ আমাৰ যিবোৰ পাঠক, এতিয়া আপোনালোকে কয় যে মানুহে নতুন চামে নকয়, কিন্তু এই নতুন চামৰ আইটো কিমান 140-150 আইটোৰ পাঠক। পাঠক মানে তেওঁলোক নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী, তেওঁলোকক দিবলৈ আপোনালোকক কি আছে? আপোনালোকে সেই যুগৰ সৈতে বা তেওঁলোকে জেনেৰেশ্যনক প্ৰভাৱ পেলাব পৰা কাম কৰিছে, লিখিছে, তেওঁলোকক আকৰ্ষণ কৰিবলৈ আপুনি কি কৰি আছে? কাৰণ আমাৰ যি সাহিত্য আজি, ই কিমান সাহিত্য গুণসম্পন্ন বা কিমান সাহিত্যিক গুণেৰে উত্তীৰ্ণ, কিমান নতুন পৰীক্ষা নিৰীক্ষা কৰিছোঁ, নতুন কিবা উদাহৰণ দিব পাৰোঁ নেকি, সেই কথা কিন্তু ভাবি চাব লগা হ'ল। কাৰণ আজি
অনুভৱ কৰোঁ যে যোৱা 15 বছৰত আপোনাৰ মনত থকা এটা কবিতা গাওকচোন যে